মেটা আৰু নিসবাত ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে উদ্যোগীকৰণৰ জগতখনলৈ পৰিৱৰ্তন আনিছে। নিসবাত ভাৰতৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলক পৰিশিক্ষণ দিয়াৰ এটা প্ৰধান প্ৰতিষ্ঠান। মেটাৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ একাউণ্টৰ সুবিধা লৈ উদ্যোগীসকলে নিজৰ ব্যৱসায় সম্প্ৰচাৰণ কৰিব পাৰিব। আহক আমি আমাৰ উদ্যোগীসকলৰ বাবে ডিজিটেল পৰিৱৰ্তন সাধন কৰি ভাৰতক সবলীকৰণ কৰোঁ। সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছো এই কোৰ্সলৈ হোৱাটছএপ ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায় গঢ়ি তোলাৰ বৃদ্ধিৰ বাবে। এই পাঠ্যক্ৰম ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান নেশ্যনেল ইনষ্টিটিউট ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড স্মল বিজনেছ ডেভেলপমেণ্টে আৰু মেটাৰ সৈতে অংশীদাৰিত্বৰে আগবঢ়াইছে। এই কোৰ্সত আমি আৰম্ভ কৰিম সেই বিষয়ে বুজাবলৈ যে কেনেকৈ ফেচবুকৰ এডছ ক্ৰিয়েট কৰিব পাৰি, যাৰ ফলত হোৱাটছএপ চেটলৈকে লৈ যাব। এইটো বুজোৱা অতি প্ৰয়োজনীয় যে হোৱাটছএপ এতিয়া ইনষ্টেণ্ট মেছেজিঙৰ বাবে এক গো টু প্লেটফৰ্ম। বহুতে ইয়াক ব্যৱহাৰ কৰি আছে, মানুহৰ ই অভ্যাস হৈ পৰিছে আৰু সেয়েহে ই আমাক সঠিক সময় সঠিক মানুহৰ ওচৰত যোৱাৰ সুযোগ প্ৰদান কৰে আৰু এইটো ব্যক্তিগতভাৱে। গতিকে কাষ্টমাৰে কিয় ভাল পায় হোৱাটছএপ? কিয় তেওঁলোকে হোৱাটছএপ আৰু অন্যান্য বিজনেছৰ সৈতে কমিউনিকেট কৰে? কাৰণটো হ'ল ইজনে সিজনৰ লগত কথা পতাৰ দৰে হয়। উদাহৰণস্বৰূপে ফোন বা ইমেইলৰ দৰে ই ওৱান টু ওৱান কনভাৰচেশ্যন হয়। ফোন নুঠোৱাকৈ বা ইনবক্সৰ স্ক্ৰল নকৰাকৈ ই ইনষ্টেণ্ট মেছেজিং হয়। দ্বিতীয়তে ই কথোপকথন। আকৌ ফোন কলৰ দৰে হোৱাটছএপে দুমুখীয়া কাষ্টমাৰ কেন্দ্ৰিত কথোপকথনৰ সৃষ্টি কৰে, কিন্তু হ'ল মিউজিক অবিহনে। কেতিয়াবা কোনোবাই যদি আপোনাৰ বিজনেছৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে IVRত আবদ্ধ হৈ থকাৰ প্ৰয়োজন নাই। তেওঁলোকৰ হাতত ইনষ্টেণ্ট ইনফৰমেশ্যন থাকিব। ই হ'ল এচিংক্ৰনাছ অৰ্থাৎ মেছেজিং এলাউড হয়। দুয়োটা ইমিডিয়েট ইণ্টাৰেক্টিভ ৰেছপন্স আৰু ৰেছপণ্ডিঙৰ বাবে যেতিয়া উপযুক্ত হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই হৈছে সেই প্লেটফৰ্ম যি মানুহে ইতিমধ্যে ব্যৱহাৰ কৰি আছে আৰু পচন্দ কৰি আছে। কাষ্টমাৰে আগৰ পৰা হোৱাটছএপৰ ব্যৱহাৰ কৰি নিজৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে কথা বতৰাৰ বাবে ব্যৱহাৰ কৰি আছে আৰু এতিয়া আমি আপোনালোকক এক সুযোগ দিব বিচাৰো যে তেওঁলোকে বিজনেছৰ সৈতে যোগাযোগ কৰে, স্বীকৃতি লাভ কৰে আৰু একে সময়তে এনে প্ৰডাক্ট বা ছাৰ্ভিচেছৰ অৰ্ডাৰ দিব বিচাৰে যিটো তেওঁলোকে বিচাৰে। সেইবাবে এজন বিজনেছ অনাৰ হিচাপে আপুনি হোৱাটছএপৰ সহায় লোৱা উচিত, যাতে আপুনি ইনষ্টেণ্ট মেছেজিঙৰ দৃষ্টিকোণৰ পৰা এক ব্যক্তিগতভাৱে যাত্ৰা আৰু অনুভৱ উৎপন্ন কৰিব পাৰে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।